বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বছাখিমলুত মৰাপত খেতিয়ে স্বাৱলম্বী হৈছে অঞ্চলটোৰ একাংশ কৃষক। আৰু এই অঞ্চলটোত এইসকল কৃষকে মৰাপতৰ খেতিৰে তেওঁলোকে দেখুৱাইছে এক আদৰ্শ। তেওঁলোকে প্ৰতিগৰাকী কৃষকেই নিজৰ যি কৃষিভূমি আছে তেওঁলোকে ইয়াত মৰাপত খেতি এই যি সময়ত তেওঁলোকে যি মৰাপতৰ খেতি কৰি তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে। আৰু ইয়াৰ প্ৰায় শতাধিক কৃষকে এনে কৃষি কৰ্ম কৰি সেইসকল খেতিয়কে স্বাৱলম্বী হৈছে। মৰাপাট এনেধৰণে এতিয়া তেওঁলোকে শুকুৱাইছে, মই দেখুৱাইছোঁ। এয়া যি শ আচলতে মোন যি মৰাপাট তেওঁলোকে এনেধৰণে এতিয়া শুকুৱাইছে। এবিঘা মাটিত তেওঁলোকে প্ৰায় 10-12 মোনকৈ মৰাপাট উৎপাদন হয়। আৰু সেই মৰাপাট তেওঁলোকে বিক্ৰী কৰি নিজৰ পৰিয়ালক পোহপাল দিয়াৰ লগতে তেওঁলোকে নিজৰ ঘৰখন পৰিচালিত কৰি আহিছে। মই দেখুৱাইছোঁ এনেধৰণে যি বছাখিমলু অঞ্চলত এইসকল কৃষকে আজি বছৰ ধৰি তেওঁলোকে এই কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে। তেওঁলোকে মৰাপাট খেতিৰে এই সময়ত ছিজনত আচলতে এনেধৰণে মৰাপাট খেতি কৰি তেওঁলোকে লাভান্বিত হৈছে। মোৰ লগত এগৰাকী স্থানীয় কৃষক আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। দাদা, কি নাম আপোনাৰ? মোৰ নাম জিলাল হক। কিমান কৃষকে এই আপোনাৰ এই অঞ্চলত এনেধৰণে মৰাপাটৰ খেতি কৰে? 100 গড় মতন হ'ব। কৰে কেনেকুৱা লাভালাভ কেনেকুৱা হয়? লাভালাভ 10 মোন 12 মোন আহে বিঘাত 15,000 খৰচী আছে। 15,000 খৰচ হয়। 15,000 খৰচী। বৰ্তমান বজাৰত কিমানকৈ বিক্ৰী কৰি আছে? বজাৰ বৰ্তমানে গাঁৱৰ পৰা বেপাৰী উৰাই আছে 3200 টকা মোন। 2500 টকা কৰি দি আছে। মানে বজাৰত অলপ বেছি আছে, অলপ মানে বেপাৰী মানে বস্তিৰ পৰা নি আছে 3200 টকা। আৰু এই খেতি কৰিতো আপোনালোকে পৰিয়াল পোহপাল দি আছে? পোহপাল এইটো পালি আছো। আপুনি কিমান বিঘা মাটিত কৰিছে এইবাৰ খেতি? এইবাৰ 3 বিঘা কৰিছো। আৰু মৰাপাট খেতিটো আচলতে কিমান সময় লাগে, কিমান দিন লাগে? 3 মাহ লাগে। মানে 3 মাহৰ ভিতৰত মানে হয় আৰু এই খেতিটো যেতিয়া হয় তাৰপিছত আপোনালোকে কাটিব লাগে? কাটি পেলাই কি কৰিব লাগে? কাটি পেলাই মানে পচাব লাগে, পানীত পচাব লাগে। পিছতে এই যে কামলা লৈ আছো, সেইবিলাক তাৰপৰা এৰুৱাব লাগিব। এৰুৱাব লাগিব। এৰুৱাই পেলাই ৰ'দত শুকাব লাগিব। শুকাব লাগিব। তাৰপিছত তৈয়াৰ হৈ যায় বিক্ৰীৰ কাৰণে। বহুত খৰচো হয়, বহুত কষ্ট আছে, কিন্তু লাভো আছে। এইবাৰেতো দাম আছে দেখি লাভত আছে। নহ'লে এইবাৰ অলপ দাম আছে। অলপ দাম আছে, এইখিনিতে মানে লাভ হৈ আছে। নহ'লে আৰু বছৰ যে লছ হয়। ক'ৰ পৰা আহে যিবোৰ বেপাৰী আহে? ক'ৰ পৰা আহে? আমাৰ স্থানীয় বেপাৰী আছে, বাহিৰৰ পৰা আহে, ইয়ালৈ আহে তেওঁলোকে। ইয়ালৈ আহে। হয়, আচলতে এনেধৰণে সেইসকল কৃষকে যথেষ্ট কষ্ট কৰিছে যদিও তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে। আৰু তেওঁলোকে এই সময়ত প্ৰায় যি মৰাপাটৰ খেতি কৰে, প্ৰায় 3-4 মাহকৈ এই মৰাপাটৰ খেতি সময় লাগে মৰাপাটৰ খেতি কৰোঁতে। আৰু তাৰপিছতে তেওঁলোকে সেই মৰাপাট কাটি পানীত আচলতে পচাব লাগে। পচাই পেলাই তাৰপিছত সেই মৰাপাট তেওঁলোকে আকৌ এৰুৱাব লাগে। এৰুৱাই আকৌ এনেধৰণে তেওঁলোকে ৰ'দত শুকুৱাই তাৰপিছত তেওঁলোকে বিক্ৰীৰ কাৰণে প্ৰস্তুত কৰি তোলে। এনেধৰণে যি মৰাপাটৰ খেতি শতাধিক কৃষকে, কোনোবাই যদি কৰিছে 5 বিঘা, কোনোবাই কৰিছে 10 বিঘা, এনে যথেষ্ট কষ্ট কৰিছে। তেওঁলোকে কষ্ট কৰি কিন্তু তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে। আৰু এই পইচাৰেই আচলতে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দি আহিছে। আৰু এনেধৰণে এতিয়া যি 3200 টকাকৈ বজাৰত প্ৰতি মোনৰ দাম, 40 কেজি মৰাপাটৰ দাম তেওঁলোকে 3200 টকাকৈ ইতিমধ্যে লাভ কৰিছে। আৰু এই বছৰ তেওঁলোকে যথেষ্ট দাম হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে। বৰচলা এই যি বছাখিমলু অঞ্চলত মৰাপাটৰ খেতিৰ লগতে এইসকল কৃষকে বিভিন্ন সময়ত তেওঁলোকে খেতি কৰি দেখুৱাইছে এক স্বাৱলম্বিতা, আৰু তেওঁলোকে দেখুৱাইছে এক আদৰ্শ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।